মই পুনৰবাৰ Chosen Generation Church of ধন্যবাদ দিও আমাক এই সুযোগটো দিয়াৰ কাৰণে I want to take this moment to thank Chosen Generation Church and also the pastors for just trusting us to be here and to share the word. Will we have translation? Pastor, translation? Sobe অসমীয়া বুজি পায় নেকি? বুজি পায় ভালকে বুজি পায় নে? কাৰণ বাক্য বুজি নাপালে লাভ নাই। বুজি পায় নে অসমীয়া? পায়। Okay, praise God. আমি যোৱাকালি ৰাতি কোন আছিলে ইয়াতে? How many of you were here? Yes, praise God. আমি যোৱাকালি ৰাতি শিকিছিলো যে আমেন বুলি ক'লে আমি ঈশ্বৰৰ বাক্যক সন্মান দিও, হয়নে? So amen? আৰু জোৰত ক'ব পাৰিব আমেন? আমেন, yes. যোনে ঈশ্বৰৰ বাক্যক সন্মান কৰে ঈশ্বৰে তেওঁলোকক সন্মান কৰে। আমেন? আমেন। যোনে যোনে মোক চিনি নাপায় মোৰ নাম সোনিয়া ভট্টাচাৰ্য হয় আৰু মই কেতিয়াও কোনো খ্ৰীষ্টিয়ান পৰিয়ালত জন্ম লোৱা নাই না মই যীশু খ্ৰীষ্টক জানিছিলো মানিছিলো আৰু যদিও আমি ভট্টাচাৰ্য হয় কিন্তু মোৰ নিজৰ হৃদয়খন নাস্তিক আছিলে আমি কোনো গৰীব পৰিয়ালৰ পৰা অহা নাই সো মোৰ সাউলৰ কাৰণে মই যীশু খ্ৰীষ্টক ফলো কৰিব লগা হোৱা নাই যোনটো আজিকালি শুনা পায় নহয় সাউল দিছে বোলে যীশুক ফলো কৰিলে আমাৰ ঘৰত বহুত সাউল আছিলে বহুত মাংস ভাত সব আছিলে কিন্তু এটা বস্তু নাছিলে আৰু হেতু হল শান্তি বহুত অশান্তি আছিলে যদিও পইচা আছে ধুনিয়া ঘৰত থাকো ভাল স্কুলত পঢ়ো কিন্তু আমাৰ শান্তি একদম নাছিলে আমাৰ ঘৰখন ভঙা আছিলে বাহিৰৰ পৰা দেখিলে বহুত ধুনিয়া কিন্তু ভিতৰত গুটেবোৰ মানুহ ভঙা আছিল তাৰ পিছত মোৰ বাইদেৱে যীশু খ্ৰীষ্টৰ প্ৰেমৰ বিষয় জানিলে যে এজন ঈশ্বৰ আছে যোনে আমাৰ সুৰক্ষা কৰিবলে আমাৰ উদ্ধাৰ কৰিবলে নিজৰ শৰীৰ ভাঙিলে নিজৰ তেজ বাকিলে আৰু যেতিয়া মই সেই শুভবাৰ্তাটো শুনিলো মোৰ গোটেই জীৱন চোৱা ধৰণটো হলনি হৈ গ'ল যে মই ঈশ্বৰক ঢুকি পাবলে কষ্ট কৰিব নালাগে এনেকুৱা এজন ঈশ্বৰ আছে যোনে মোক ইমান প্ৰেম কৰে যে মোৰ কাৰণে পৃথিৱীলৈ আহি গ'ল মোৰ কাৰণে নিজৰ শৰীৰ দিলে নিজৰ তেজ দিলে আৰু যোন দিনাখনৰ পৰা মই যীশু খ্ৰীষ্টক নিজৰ হৃদয়ত গ্ৰহণ কৰিলো মই নকওঁ যে ৰাতিতে মোৰ পৰিয়াল চেঞ্জ হৈ গ'ল নাই ৰাতিত পৰিয়াল চেঞ্জ হোৱা নাই ৰাতিতে ঘৰৰ অৱস্থা চেঞ্জ হোৱা নাই কিন্তু লাহে 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 মই চেঞ্জ হোৱা আৰম্ভ কৰিলো মোৰ ভিতৰত যি ভাঙা আছিলে হেতু নতুন হোৱা আৰম্ভ কৰিলে আমেন যোনটো শান্তি মই বেলেগ জায়গাত বিচাৰি আছিলো মদত বিচাৰি আছিলো ভাঙত বিচাৰি আছিলো হেতু অলপ সময় কাৰণে ভাল লাগে অলপ সময় মদ খাব নাচিব তাৰ পিছত নিচাটো গুচি গ'ল তাৰ পিছত এদিন ডক্টৰে কবৰ আপোনাৰ লিভাৰ গেলি গ'ল হেনেকুৱা হয় জগতৰ নিচা কিন্তু যীশুৰ নিচাটো কেতিয়াও নামি নাহে আমেন যীশুৰ নিচাত কোনো সাইড ইফেক্ট নাই আৰু লাহে 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 যেতিয়া মোৰ নিজৰ হৃদয়খন নতুন হৈ গ'ল মই দেখিলো যে মোৰ মা যীশু গ্ৰহণ কৰিলে আৰু তাৰ পিছত 2019ত মোৰ দেউতা একদম মৰা অৱস্থাত আছিলে সো আজি যদি কোনোবাই বেমাৰ লৈ আহিছে শুনক আমি এজন সুস্থ কৰা জীবিত ঈশ্বৰৰ আৰাধনা কৰো আমেন আমাৰ ঈশ্বৰ মৰা নহয় তেওঁ জীবিত হয় মোৰ নিজৰ দেউতাই যীশু খ্ৰীষ্টক বহুত ঘৃণা কৰিছিলে যীশুৰ নাম ক'বলেও বেয়া পায় মোৰ দেউতাই আমাক ইনফেক্ট বহুত বেয়া পাইছিলে কাৰণ আমি যীশুৰ আৰাধনা কৰিছিলো কিন্তু 2019ত যেতিয়া মোৰ দেউতাৰ লিভাৰ সিৰোসিস হ'ল মানে লিভাৰ ফেইলিয়াৰ হৈ গ'ল লাষ্ট ষ্টেজ আৰু ডক্টৰে হাত উঠাই দিলে আৰু ক'লে আমি একো কৰিব নোৱাৰো ঘৰ লৈ যাওক ঘৰত শান্তিত যাবলৈ দিয়ক আইচিইউত তেতিয়া মোৰ দেউতাই যীশু খ্ৰীষ্টৰ নামও লোৱা নাই কিন্তু কৈছে সোনিয়া আৰু মনিকাৰ ঈশ্বৰ মনিকা মোৰ বাইদেউৰ নাম হয় সেইখিনি সময় মোৰ দেউতাই আইচিইউত কৈছে সোনিয়া আৰু মনিকাৰ ঈশ্বৰ তুমি যদি বিচাৰা মোক এটা নতুন চান্স এটা দিয়া মোক এটা নতুন জীৱন দিয়া আৰু সেইখিনি সময় তেওঁ যীশু খ্ৰীষ্টক আইচিইউত দেখিছে আৰু যীশুৰ মাতে তেওঁক কৈছে মনটো তোৰ মৰিবলৈ সময় অহা নাই আমেন প্ৰেইজ দ্য লৰ্ড তেওঁ যীশুক দেখিলে আইচিইউত যদিও তেওঁ যীশুক ঘৃণা কৰিছিল যীশুৱে তেওঁক প্ৰেম কৰি থাকিল সেইকাৰণে যীশু ইমান বেলেগ কেতিয়াবা আমি যীশুক প্ৰেম নকৰো কিন্তু যীশুৱে আমাক প্ৰেম কৰা কেতিয়াও নেৰে আপুনি নাস্তিক হ'ব পাৰে আপুনি বেলেগ ধৰ্মৰ হ'ব পাৰে কিন্তু যীশুৱে সকলোকে প্ৰেম কৰে আমি কেতিয়াও খ্ৰীষ্টিয়ান নাছিলো কিন্তু আমি যেতিয়া যীশুক মাতিলো তেওঁ আহিলে মোৰ সেইকাৰণে বহুত হাঁহি উঠে যেতিয়া মানুহবোৰে কয় যে যীশু খ্ৰীষ্ট বিদেশী ঈশ্বৰ কিন্তু যেতিয়া ভাৰতৰ নাগৰিকে যীশুক মাতে তেওঁ আহে দেখোন দৌৰি দৌৰি পেলাই আহে যীশু মানে তেওঁ ভাৰতকো প্ৰেম কৰে
যেতিয়া অসমৰ মানুহে যীশুক মাতে অসমৰ মানুহবোৰকো যীশুৱে দিহা দিয়ে দৰ্শন দিয়ে আমেন মানে যীশুৱে অসমকো প্ৰেম কৰে তিলাপাৰাৰ মানুহে যেতিয়া যীশুক মাতে যীশু আহে নে নাহে তেতিয়া যীশুৱে তিলাপাৰাকো প্ৰেম কৰে আমেন আৰু তাৰ পিছত মোৰ দেউতাই যীশু খ্ৰীষ্টক দেখাৰ পাছত যীশুক গ্ৰহণ কৰিলে এই ৰাতিতে তেওঁ পুৰা হলনি হৈ গ'ল যি বেয়া অভ্যাসবোৰ আছিলে সব এই ৰাতিতে খুল খাই গ'ল ভাঙি গ'ল আৰু এক বছৰ পাছত যেতিয়া আমি তেওঁৰ আল্ট্ৰাসাউণ্ড কৰিব গৈছো হস্পিটালত আমি চেক কৰিব গৈছো ডক্টৰে কৈছে এটো অসম্ভৱ তেওঁক এটা নতুন লিভাৰ দিয়া গৈছে তেওঁৰ কিডনিজ নতুন হৈ গৈছে জয় যীশু প্ৰেজ দ্য লৰ্ড আৰু আমি যোৱা সপ্তাহ তেখেতৰ আকৌ চেকআপ কৰিলো 6 বছৰ হৈ গ'ল আৰু এতিয়াও তেখেতৰ লিভাৰ এটা বাচ্চাৰ লিভাৰৰ নিচিনা হেলদি হৈ আছে থ্যাংক ইউ জিসাস সো আজি যদি কোনোবাই বেমাৰ লৈ আহিছে মানুহে কয় জাদু টনা নহয় কিন্তু যীশুৰ নাম কাম কৰে 2000 বছৰ আগতেও কাম কৰিছিল আজিও যীশুৰ নামে কাম কৰে আমেন এটো কোনো মানুহে কৰিব পৰা কাম নহয় এটো কেৱল যীশুৰ নামে কৰিব পাৰে যীশুৰ তেজে কৰিব পাৰে আমেন সো যদি আজি কোনোবা আহিছে এনে চাবলে কি হৈ আছে মইতো খ্ৰীষ্টিয়ান নহয় মই আপোনাক ক'ব বিচাৰো যীশুৱে আপোনাক লৈ আনিছে যীশু খ্ৰীষ্ট কেৱল খ্ৰীষ্টিয়ানৰ ঈশ্বৰ নহয় সকলো জাতিৰ কাৰণে তেওঁ নিজৰ প্ৰাণৰ বলি দিছে সকলো ধৰ্মৰ মানুহৰ কাৰণে যীশু খ্ৰীষ্টই নিজৰ তেজৰ বলি দিছে আমেন খালি খ্ৰীষ্টিয়ানৰ ঈশ্বৰ নহয় গোটেই জগতৰ ঈশ্বৰ হয় যীশু খ্ৰীষ্ট আমেন সো এটো আছিল মোৰ সাক্ষ্য আৰু মই বিশ্বাস কৰো আপোনালোক ব্লেসড আৰু যদি আজি কোনোবাই বেমাৰ লৈ আহিছে বা কোনোবাৰ কাবাৰ ঘৰৰ পৰিস্থিতি বহুত বেয়া যীশুৱে কাম কৰি আছে আপুনি হাৰ নামানিব যীশুৱে সকলো বস্তু নতুন কৰি দি আছে আমেন যদি কাবাৰ ঘৰত এতিয়াও মদাহি পৰি আছে বিয়াখন ভঙা হৈ আছে ঘৰত অশান্তি মই আপোনাক ক'ব বিচাৰো যীশুৰ লগত লাগি থাকক ঘৰৰ পৰিস্থিতি নিশ্চয় সলনি হ'ব যোনটো মানুহৰ কাৰণে অসম্ভৱ ঈশ্বৰৰ কাৰণে সম্ভৱ আমেন আমেন থ্যাংক ইউ জিসাস থ্যাংক ইউ লৰ্ড আজি মই আপোনালোকক পুনৰবাৰ নিজৰ পৰিচয়ৰ বিষয় মনত পেলাবলৈ বিচাৰো I want to remind you of your identity আজি যদি আপুনি গম পায় যে আপুনি আসলতে প্ৰধানমন্ত্ৰীৰ বাচ্চা হয় আপুনি কিমান গপছত থাকা আৰম্ভ কৰিব If today you come to know somebody comes and tells you hey you are actually the son or the daughter of the Prime Minister of India your whole outlook will change হয় না আপুনি কেনেকে জীবন ধাৰা যাপন কৰে আপুনি কেনেকে কথা পাতে আপুনি সব বস্তু চেঞ্জ হৈ যাব কাৰণ আপুনি প্ৰধানমন্ত্ৰীৰ বাচ্চা হয় আমেন কিন্তু আজি ভাল খবৰ কি আপুনি কোনো মানুহৰ অকল বাচ্চা নহয় ঈশ্বৰে কৈ আছে যে আপোনালোক সৃষ্টিকৰ্তাৰ বাচ্চা হয় আমেন আমেন বহুত খ্ৰীষ্টিয়ান দুৰ্বল থাকে ভয়ত থাকে বেমাৰ আহিলে জগতৰ মানুহৰ নিচিনা আপোনালোকেও কান্দা কাটা কৰা আৰম্ভ কৰে কাৰণ আপোনালোকে নাজানে যে আপোনাৰ দেউতা কোন হয় তু জানতা নেহি মেৰা বাপ কোন হয় শুনিছে নে হিন্দী সিনেমাবোৰত কয় যে ডায়লগ শুনে হিন্দী সিনেমা চাই নে নাচাই নেকি আচ্ছা প্ৰেজ দ্য লৰ্ড বাৰু নাচাই যদি আমি আগতে যীশুক জানাৰ আগতে বহুত বলিউড চাইছিলো সো তাতে গুণ্ডাবোৰে সদায় কয় তু জানতা নেহি মেৰা বাপ কোন হয় একচুয়ালি খ্ৰীষ্টিয়ানবোৰৰ হেতুৱে প্ৰবলেম আপোনালোকে নাজানে আপোনাৰ বাপ কোন হয় আপোনাৰ পিতৃ কোন হয় আপোনালোকে যদি গম পাই যায় নহয় আপুনি ভয় নাখাব বেমাৰ আহিলেও ভয় নাখাব কিবা শয়তানে কিবা আক্ৰমণ কৰিলেও ভয় নাখাব আজি হেকাৰণে মোক ঈশ্বৰে কৈছে পুত্ৰতাৰ বিষয় সনশিপৰ বিষয় শিকাবলে আপোনালোকক আমেন আমেন যেতিয়া আমেন কয় হাত উঠাব মোক ভাল লাগে আপোনালোকৰ হাত চাই আমেন আমেন প্ৰেজ দ্য লৰ্ড গ্লোৰি টু জিসাস প্ৰেজ জিসাস ঈশ্বৰে মানৱ জাতিৰ সৃষ্টি কিয় কৰিছিল জানে আপোনালোকক কিয় বনাইছে এটো নহয় যে ঈশ্বৰক চাকৰৰ দৰকাৰ দে ঈশ্বৰক সাৰ্ভেন্টছৰ দৰকাৰ নাছিল ঈশ্বৰৰ হেভেনত অলৰেডি এঞ্জেলছ আছে যোনে ঈশ্বৰৰ সেৱা কৰে see when God created mankind he didn't create you so that you can work for him he does not need servants he always had angels to serve him ঈশ্বৰৰ সদায় স্বৰ্গদূত আছিল যোনে তেওঁৰ সেৱা কৰে ঈশ্বৰে মানৱ জাতি কিয় বনালে তেতিয়া কাম কৰাবলে নহয় প্ৰেম কৰিবলে amen the Lord created man because he wanted somebody who's like him whom he can love ঈশ্বৰে আপোনাৰ সৃষ্টি কৰিলে আজি ডগিটো ইয়াতে ঘূৰি আছে আপুনি ডগি আৰু আপোনাৰ মাজত চেক কৰক বহুত ডিফাৰেন্ট আপুনি ডগিটো হ'ব পাৰে বহুত মৰম লাগা কিন্তু তাৰ কোনো মগজ নাই
কিন্তু মানুহ বহুত বেলেগ হয় মানুহৰ ব্ৰেইন আছে মানুহৰ ইমোশনস আছে মানুহৰ স্পিৰিট আছে আত্মা আছে যোনটো জন্তুৰ নাই জন্তু খালি এটা এনাৰ্জি আছে কিন্তু ইহঁতি একো আত্মা নাই কিন্তু মানুহ বহুত বেলেগ হয় কাৰণ ঈশ্বৰে মানুহক নিজৰ ৰূপত বনালে মোৰ লগত কওক ঈশ্বৰে মোক তেওঁৰ ৰূপত সৃষ্টি কৰিলে আমেন আপুনি কোনো বান্দৰৰ ৰূপত সৃষ্টি হোৱা নাই আৰু যদি ভাবে তেতিয়া আপুনি বান্দৰ হয় গড ব্লেছ ইউ কিন্তু মই বিশ্বাস নকৰো যে আমি বান্দৰৰ পৰা আহিছো মোৰ আৰু বান্দৰৰ মাজত কোনো মিল নাই বান্দৰে বিল্ডিঙৰ পৰা জপিয়াই ফুৰে চুৰ কৰে মানুহক চৰ মাৰে আমি হেয়া নকৰো আমাক ঈশ্বৰৰ ৰূপত সৃষ্টি কৰা গৈছে আমেন আৰু ঈশ্বৰে আমাৰ সৃষ্টি কৰিলে কাৰণ তেওঁ বিচাৰিছিলে কোনোবা এনেকুৱা ব্যক্তি যাৰ লগত তেওঁ জীৱন যাপন কৰে যাক তেওঁ প্ৰেম কৰিব পাৰে আমেন আপোনাৰ সৃষ্টি কৰা গৈছে প্ৰেমৰ কাৰণে মোৰ লগত কওক মোৰ সৃষ্টি প্ৰেমৰ কাৰণে কৰা গৈছে আমেন আপুনি যদি জেৰেমিয়া 3:19 কোনোবাই যদি বাইবেল আনিছে আপুনি বাইবেল খুলিব পাৰে জেৰেমিয়া 3:19 I thought to myself I would love to treat you as my own children I wanted nothing more than to give you this beautiful land the finest possession in the world I looked forward to your calling me father and I wanted you never to turn from me so সহজ ভাষাত ক'ব গ'লে ইয়াৰ ঈশ্বৰে কৈ আছে যে মই সদায় বিচাৰিছিলো যে তুমি মোৰ বাচ্চা হৈ থাকা হেতুৱে মোৰ আশা আছিল আৰু মোক একো বেলেগ নালাগে কিন্তু এটাই বস্তু লাগে যে তুমি মোক সদায় দেউতা বুলি মাতা ইমান ধুনীয়া নহয় নে ঈশ্বৰে আমাক সাৰ্ভেন্ট বুলি নিবিচাৰে আমাক দাস বুলি নামাতে আমাক বিচাৰে যে আমি তেওঁক দেউতা বুলি মাতো মোৰ লগত কওক দেউতা দেউতা আমেন ধৰ্ময়ে বস্তুটো বহুত কমপ্লিকেটেড কৰি দিয়ে মই কওক খ্ৰীষ্টিয়ান ধৰ্মটো সবচে বেয়া ধৰ্ম হয় কাৰণ ঈশ্বৰে কেতিয়াও ধৰ্ম স্থাপিত কৰিবলৈ অহা নাছিলে সম্বন্ধ বিচাৰিছিলে আমেন কিন্তু আমি ধৰ্ম কৰি দিলো এইটো নাপায় হেনেকে কমিউনিয়ন নাখায় এনেকে প্ৰাৰ্থনা নকৰে এনেকে বহিব লাগে কিন্তু ঈশ্বৰে কেতিয়াও সেইটো বিচাৰা নাছিলে আৰম্ভণিৰ পৰাই তেওঁ সম্বন্ধ বিচাৰিছিলে মোৰ লগত কওক সম্বন্ধ say relationship সম্বন্ধ আমেন so আৰম্ভণিৰ পৰাই ঈশ্বৰৰ এটা ইচ্ছা আছিল যে আমি তেওঁক পাপা বুলি মাতো আৰম্ভণিৰ পৰাই তেওঁৰ এটা ইচ্ছা আছিল যে আমি তেওঁক দেউতা বুলি মাতো সেই কাৰণে যেতিয়া কোনোবা এটা মাতৃ পিতৃ আছে নে মা দেউতা আছে নে হাত উঠাওক না কোনোবা মা দেউতা আছে যদি যেতিয়া বাচ্চা জন্ম হয় প্ৰথম শব্দ কি শুনিব বিচাৰে মাম্মি পাপা হয় নে নহয় যদি বাচ্চা কিবা বেলেগ নাম কৈ দিয়ে আপোনাৰ বহুত দুখ লাগিব কিন্তু সদায় বিচাৰে যে প্ৰথম মা বাচ্চাটোৱে মা বুলি কওক বা দাদা বুলি কওক হেতু হৃদয় কৰ পৰা আহিছে হেতু ঈশ্বৰৰ হৃদয় হয় আমেন তেওঁ বিচাৰে যে আমি তেওঁক সদায় দেউতা বুলি মাতো পিতৃ বুলি মাতো আমেন সো আৰম্ভণিৰ পৰাই আমাৰ সৃষ্টি কৰা গৈছিল তেওঁৰ বাচ্চা হ'বলে সিম্পল ফ্যামিলি মোৰ লগত কওক ফ্যামিলি পৰিয়াল ঈশ্বৰে বিচাৰিছিলে যে আমি সদায় তেওঁৰ লগত বাচ্চাৰ ৰূপত তেওঁ আমাৰ দেউতা হয় আমি এটা ডাঙৰ পৰিয়াল হৈ থাকো আৰু সেই কাৰণে যেতিয়া ঈশ্বৰে আদম আৰু হাৱাৰ সৃষ্টি কৰিছিলে ঈশ্বৰে তেওঁলোকক নিৰ্ণয় লোৱা ক্ষমতাও দিছিলে যোনটো আমি ইংলিছত কওঁ ফ্ৰী উইল মোৰ লগত কওক ফ্ৰী উইল নিৰ্ণয় লোৱা ক্ষমতা ঈশ্বৰে আদম আৰু হাৱাক ৰবট বনোৱা নাছিলে ঈশ্বৰে তেওঁলোকক ক্ষমতা দিলে যে তহঁতি নিজে চুজ কৰ নিজে বাছনি কৰ সেইকাৰণে ঈশ্বৰে আদম আৰু হাৱাক ক'লে তহঁতি সব গছৰ পৰা খাব পাৰ কিন্তু এটাৰ পৰা নাখাবি দেই আৰু ঈশ্বৰে বিচাৰিছিল যে তেওঁলোকে নিজে চুজ কৰিব ঈশ্বৰৰ কথা শুনিবলৈ সেইকাৰণে ঈশ্বৰে আদম আৰু হাৱাক চাবি দি চলোৱা নাছিলে ৰবট বনোৱা নাছিলে কিন্তু আদম আৰু হাৱাই কি কৰিলে নিজৰ পুত্ৰতাটো নিজৰ সনশিপ নিজৰ জাগাটো এৰি শয়তানৰ মাত শুনি ললে আৰু মিছা কথা বিশ্বাস কৰি পাপত সোমাই গ'ল সকলোৱে জানে নহয় আদম আৰু হাৱা ইহঁতি পাপ কৰিলে আৰু সেইকাৰণে ইহঁতি নিজৰ স্থানটো হেৰুৱাই দিলে আৰু ঈশ্বৰৰ ৰাজ্যত এটা ল আছে যে কালি কোন আছিলে পাপৰ দণ্ড হয় কাৰ মনত আছে পাপৰ দণ্ড হয় মৃত্যু yes ঈশ্বৰৰ ৰাজ্যত কিছুমান আইন আছে ল আছে যেনেকৈ ভাৰতত কিছুমান ল আছে ঈশ্বৰৰ কিংডমতো ল আছে
So ঈশ্বৰৰ লৰ মতে আইনৰ মতে যেতিয়া আপুনি পাপ কৰে আপোনাৰ দণ্ড হয় মৃত্যু So কাৰণ আদম আৰু হৱাই পাপ কৰিলে আমি সবে পাপ কৰি দিলো আমি সবে মৰিব লগিয়া আছিল কিন্তু ইমান ধুনিয়া যে ঈশ্বৰে নিজে ক'লে ইহতিৰ জাগাত মই মৰিম যোনটো পইচা ইহতি দিব লাগে মোক হেতু মই নিজে দি দিম আমেন আমি সবে আসলতে ক্ৰুচত যাব লাগিছিল জানে না নাই ক্ৰুচত আপুনি আৰু মই হ'ব লাগিছিল লজ্জিত আমি হ'ব লাগিছিল মাৰ আমি খাব লাগিছিল কাৰণ পাপ আমি কৰিছো কিন্তু ঈশ্বৰে আমাক ইমান প্ৰেম কৰে ঈশ্বৰে ক'লে নালাগে ইহতি ল'ব নালাগে মই গুচি যাম ইহতি জাগাত যোনটো মাৰ ইহতি খাব লাগে সেইটো মই খাই দিম যোনটো লাজ ইহতি পাব লাগে সেইটো মই লৈ ল'ম ভাবকচোন যীশু খ্ৰীষ্ট ৰজাৰ ৰজা ঈশ্বৰৰ ঈশ্বৰ কিন্তু আমাৰ কাৰণে তেওঁ কিমান লাজত পৰিলে তেওঁৰ কাপোৰ ফালা গ'ল তেওঁক চৰ মাৰা গ'ল এবাৰো যীশুৱে একো কাজিয়া নকৰিলে পাৰিলেতেন তেওঁ কিমান শক্তিশালী হয় তেওঁ ঈশ্বৰ হয় কিন্তু আপোনাৰ কাৰণে মোৰ কাৰণে যীশু চুপ থাকিলে ক্ৰুচলৈ গ'ল আমেন যাতে হে দণ্ডটোৰ যোগেদি আমি মুক্ত হৈ যাওঁ তো মোৰ লগত কওক মুক্ত যীশুৱে বিচাৰে আমি মুক্ত হৈ যাওঁ আমি কষ্টটো খাব নালাগে উদাহৰণৰ ৰূপত যদি কোনোবা এটা বাচ্চাই কিবা এটা পাপ কৰে আৰু মা বা দেউতাই ক'ব বাচ্চাটো জেল যাব নালাগে দে মই গুচি যাম তাৰ জাগাত সো ঈশ্বৰে হেতু কৰিলে পাপ আমি কৰিলো কিন্তু আমাৰ কাৰণে জেল আমাৰ দেউতা গ'ল আমাৰ যীশু গ'ল আমেন এতিয়া ইমান ধুনীয়া কথা যদি আমি যীশুৰ এই বলিদানটোৰ ওপৰত বিশ্বাস কৰো আমাক এটা নতুন পৰিচয় দিয়া যায় মোৰ লগত কওক নতুন পৰিচয় এটো কি পৰিচয় হয় জানেনে এটো পৰিচয় কেৱল এটা ক্ষমা পোৱা পাপী নহয় বহুত খ্ৰীষ্টিয়ানে কয় আই এম আ সিনাৰ সেভড বাই গ্ৰেস I am a sinner saved by grace. Hetu hunile বহুত দিগদাৰি লাগে মোৰ আসলতে I was a sinner saved by grace. Now I am a son of God. বুজি পাইছেনে বহুত খ্ৰীষ্টিয়ানে কয় মই পাপী হয় অনুগ্ৰহৰ দ্বাৰা বাচিলো হেতু ভুল হয় আপুনি পাপী আছিলে এতিয়া জুনেও যীশু খ্ৰীষ্টক বিশ্বাস কৰে যোহন 1:12 পদত লিখা আছে জুনেও যীশু খ্ৰীষ্টক গ্ৰহণ কৰে ঈশ্বৰে তেওঁক অধিকাৰ দিয়ে ঈশ্বৰৰ সন্তান হ'বলৈ whoever receives him to them he gives the right to become children of God say with me children of God মোৰ লগত কওক ঈশ্বৰৰ সন্তান অকণ জোৰতো ক'ব পাৰে ঈশ্বৰৰ সন্তান আমেন কিমান ধুনীয়া খবৰ যে আপোনাক কেৱল ক্ষমা কৰি ঈশ্বৰে এৰি দিয়া নাই তাতে কাহিনী শেষ নহয় যীশুক যেতিয়া আপুনি গ্ৰহণ কৰে আপোনাৰ adoption হয় adoption জানেনে ঈশ্বৰে আপোনাক নিজৰ ফ্যামিলিত তুলি লয় আৰু আপুনি ঈশ্বৰৰ ফ্যামিলি মেম্বাৰ হৈ যায় ভাবিব পাৰেনে আপুনি কিমান ডাঙৰ এটা ব্লেসিং পাই আছে এটো কেৱল কোনোবা মন্ত্ৰী বা কোনোবা ডাঙৰ অফিচাৰৰ পৰিয়ালৰ ভাগ নহয় আপুনি ঈশ্বৰৰ পৰিয়ালৰ সদস্য হয় মোৰ লগত কওক মই ঈশ্বৰৰ পৰিয়ালৰ সদস্য হয় মই পাপী আছিলো এতিয়া মই ঈশ্বৰৰ সন্তান হয় আমেন এটো আৰু কেতিয়াও নকব যে মই পাপী হয় অনুগ্ৰহে মোক বচালে মই পাপী আছিলো মোৰ লগত কওক আছিলো এতিয়া পাপী নহয় আৰু বাইকত হেতুৱে লিখা আছে যোনেও খ্ৰীষ্টক গ্ৰহণ কৰে ঈশ্বৰে তেওঁক অধিকাৰ দিয়ে ঈশ্বৰৰ সন্তান হ'বলৈ আমেন সো আপুনি এতিয়া ঈশ্বৰৰ সন্তান হয় আপুনি ভাবিব পাৰে আপোনাৰ দেউতা কোন হয় ইয়াতে কোনোবা থাকিব পাৰে আপোনাৰ মা দেউতা আপোনাক সৰুৰ পৰা মৰম কৰা নাই কোনোবা থাকিব পাৰে দেউতাক সৰুৰ পৰা দেখাই নাই অনাথ কিন্তু আসলতে আপুনি অনাথ নহয় আপোনাৰ দেউতা ঈশ্বৰ হয় আপোনাৰ দেউতা ঈশ্বৰ হয় মোৰ লগত কওক মোৰ দেউতা ঈশ্বৰ হয় আমেন এফেছিয়া 1:5-6 লিখা আছে যে আৰম্ভণিৰ পৰা এটো ঈশ্বৰৰ পৰিকল্পনা আছিল যে আমাক তেওঁ নিজৰ পৰিয়ালত তুলি ল'ব যীশু খ্ৰীষ্টৰ যোগেদি এটো ঈশ্বৰৰ পৰিকল্পনা আছিল বিগিনিঙৰ পৰা ঈশ্বৰে নিয়ম চোৱা নাই ঈশ্বৰে এটা বস্তুৱে বিচাৰে পৰিয়াল ফ্যামিলি মোৰ লগত কওক ফ্যামিলি আমাৰ ঈশ্বৰ এজন ফ্যামিলি মেন হয় তেওঁ পৰিয়ালক ভাল পায় আৰু আৰম্ভণিৰ পৰা তেওঁ আপোনাক নিজৰ বাচ্চাৰ ৰূপত
পদ গ্ৰহণ কৰিব বিচাৰিছিলে সেইকাৰণে বাক্যত কৈছে যোনটো পাপ তহতি কৰিলি তাৰ দণ্ড যীশুৱে নিলে এতিয়া যীশুক বিশ্বাস কৰি সকলোৱে ঈশ্বৰৰ সন্তান হৈ যায় আমেন সো কিমানে যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে হাত উঠাব পাৰেনে ওয়াও সো আপোনালোক নাজানে আপোনাৰ বাপ কোন হয় আপুনি দুৰ্বল নহয় নিজৰ বেংক বেলেন্স নাচাব নিজৰ ডিগ্ৰী নাচাব কিছুমান আছে কেতিয়াও স্কুল যোৱা নাই কিছুমানে ভাবে ও মইতো ফাইকে ইংলিছ ক'ব নাজানো মোক ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰিব আপোনাৰ দেউতা ঈশ্বৰ হয় তেওঁ আপোনাৰ ভিতৰত থাকে আমেন হেতু আপোনাৰ পৰিচয় হয় আপোনাৰ পৰিচয় আপোনাৰ একাউন্ট বেলেন্স আপোনাৰ ডিগ্ৰী আপুনি কিমান ধুনীয়া কিমান হকত কিমান ক্ষীণ তাৰ পৰা নাহে আপোনাৰ পৰিচয় কি হয় ঈশ্বৰ মোৰ দেউতা হয় ঈশ্বৰ মোৰ দেউতা হয় আমেন আৰু কাৰণ ঈশ্বৰ আপোনাৰ দেউতা হয় গোটেই ৰিলেশনশিপ চেঞ্জ হৈ গ'ল ভালদৰে শুনক সব মানুহ ঈশ্বৰৰ বাচ্চা নহয় শুনি আছেনে সব মানুহ ঈশ্বৰৰ বাচ্চা নহয় বাক্যত কি লিখা আছে কেৱল তেওঁলোকে যোনে যীশুক গ্ৰহণ কৰে তেওঁক ঈশ্বৰে অধিকাৰ দিয়ে ঈশ্বৰৰ সন্তান হ'বলৈ আমেন এইটো বহুত ডাঙৰ সন্মান যোনটো খ্ৰীষ্টিয়ানসকলে পায় আৰু মই কোৱা নাই যোনে খ্ৰীষ্টিয়ান ধৰ্মত জন্ম লৈছে কিছুমান মানুহ ধৰ্মত জন্ম লয় কিন্তু খ্ৰীষ্টৰ লগত একো সম্বন্ধ নাই তেওঁলোক খ্ৰীষ্টিয়ান নহয় খ্ৰীষ্টিয়ান কোন হয় যোনে হৃদয়ৰ পৰা যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাসটো ৰাখিছে হ'ব পাৰে আপুনি বেলেগ ধৰ্মত জন্ম লৈছে হ'ব পাৰে আপোনাৰ সাৰনেমটো খ্ৰীষ্টিয়ান নহয় কিন্তু হৃদয়ত আপুনি যীশুক বিশ্বাস কৰে ন আপুনি খ্ৰীষ্টিয়ান হয় কিন্তু কোনোবা যদি খ্ৰীষ্টিয়ান চাৰ্চত যায় কিন্তু ৰেজিষ্টাৰত নাম আছে কিন্তু হৃদয়ত যীশু নাই কিয় চাৰ্চ গৈ আছো কাৰণ মা যাবলৈ কয় পাপা যাবলৈ কয় সেই ব্যক্তিজন এতিয়াও খ্ৰীষ্টিয়ান হোৱা নাই খ্ৰীষ্টিয়ান হ'বলৈ হৃদয়ৰ পৰা যীশুক বিশ্বাস কৰিব লাগিব তেওঁৰ লগত সম্বন্ধ হ'ব লাগিব আমেন কেৱল গীৰ্জাৰ ৰেজিষ্টাৰত নাম হ'লে নহ'ব হৃদয়ত যীশুৰ নাম হ'ব লাগিব হৃদয়ৰ পৰা যীশুক মানিব লাগিব আমেন সো যোনে যোনে আজি যীশু খ্ৰীষ্টৰ ওপৰত নিজৰ বিশ্বাস ৰাখিছে ভাল খবৰ আপকা বাপ পৰমেশ্বৰ হে আমেন আপোনাৰ দেউতা আপুনি ভাবক কিমান গপচত থাকিব লাগে আপুনি আপোনাৰ দেউতা গোটেই জগতৰ সৃষ্টিকৰ্তা হয় আমেন ইজা কাৰণ আমাৰ সম্বন্ধ চেঞ্জ হৈ গ'ল পাপীৰ পৰা আমি পুত্ৰ হৈ গ'লো মোৰ লগত কওক মই পুত্ৰ হয় পাপী নহয় হাত উঠাব পাৰে নে কওক মই পুত্ৰ হয় পাপী নহয় নিজৰ নেবাৰক কওক পাপী নহয় দেই পাপী নহয় দেই এফালেহে বেছি জমি আছে প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ ফৰ এনকাৰেজিং আছ প্ৰেজ গড আকৌ এবাৰ কওক পাপী নহয় দেই নহয় ইয়েছ পাপী নহয় আৰু যোনেও খ্ৰীষ্টত আহিলে তেওঁলোকৰ কাৰণে এতিয়া কোনো বিচাৰ নাই কোনো জাজমেণ্ট নাই সব জাজমেণ্ট যীশুৰ শৰীৰত গুচি গ'ল আমেন আপুনি এতিয়া ফ্ৰী আৰু এতিয়া আপুনি ঈশ্বৰৰ সন্তান আপুনি এতিয়া কেৱল পাপী নহয় আপুনি এতিয়া দাস নহয় আপুনি বাচ্চা হৈ গ'ল ঈশ্বৰৰ বাচ্চা আৰু সেইকাৰণে এতিয়া গোটেই ৰিলেশনশিপ চেঞ্জ কাৰণ আপুনি এতিয়া বাচ্চা হয় ঈশ্বৰৰ কিছুমান ভাল খবৰ আছে ভাল খবৰ শুনিব মন আছেনে ইয়েছ প্ৰথম ভাল খবৰ ঈশ্বৰৰ প্ৰেম পাবলৈ এতিয়া আপুনি এতিয়া খুব কষ্ট কৰিব নালাগে বহুত খ্ৰীষ্টিয়ানে নহয় এনেকৈ কৰে 40 দিন ফাষ্টিং কৰিম মই কোৱা নাই ফাষ্টিং কৰাটো বেয়া ভাল কৰিব লাগে কিন্তু উদ্দেশ্যটো বুজি পেলাই কৰিব লাগিব যদি আমি ভাবি আছো যে ফাষ্টিং কৰি পেলাই বা প্ৰাৰ্থনা কৰি পেলাই আমি ঈশ্বৰৰ প্ৰেমটো পাম তেতিয়া যীশু খ্ৰীষ্ট ক্ৰুচত কেলে গ'ল ফাষ্টিং কৰিলে হৈ গ'লেতেন আমি প্ৰাৰ্থনা কৰিলে হৈ গ'লেতেন কিন্তু আমি ঈশ্বৰৰ প্ৰেম পাইছো কেৱল যীশু খ্ৰীষ্টৰ বলিদানৰ কাৰণে আমেন আপোনাৰ ভাল কৰ্মৰ কাৰণে নহয় সেইকাৰণে কাৰণ এতিয়া আপুনি ঈশ্বৰৰ বাচ্চা হৈ গ'ল আপুনি কোনো কষ্ট কৰিব নালাগে ঈশ্বৰৰ প্ৰেম পাবলৈ ঈশ্বৰে আপুনি যদি একো নকৰে পৃথিৱীখনত খালি যীশুক প্ৰেম কৰে সেইটো যথেষ্ট হ'ব পাৰে আপোনাৰ কেতিয়াবা একো ডাঙৰ মিনিষ্ট্ৰী নহ'ব হ'ব পাৰে আপুনি ইমান ভালকে বাইবেল প্ৰচাৰ কৰিব নোৱাৰে কিন্তু হৃদয়ত আপুনি যীশুক বহুত ভাল পায় ন আপোনাক ঈশ্বৰে বহুত প্ৰেম কৰে আৰু প্ৰেম কৰিব নোৱাৰে যিমান প্ৰেম আছে গোটেইখিনি দি দিছে আমেন বহুত ইণ্টাৰেষ্টিং যেতিয়া যীশুৰ বাপ্তিস্ম হৈছিলে জানেনে যীশুৰ বাপ্তিস্ম হৈছিলে পানীত যীশুৱে নিজে পানীত বাপ্তিস্ম লৈছিলে তেতিয়া স্বৰ্গৰ পৰা এটা মাত এটা যোনটো ঈশ্বৰৰ মাত আছিল মঠি 3 অধ্যায় 17 পদ
বাইবেল আছে যদি খুলিব পাৰে, যদি লিখি আছে লিখিব পাৰে। Matthew 3:17 মঠি 3 অধ্যায় 17 পদ। তেতিয়া এই আকাশবাণী হ'ল, চোৱা এই মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। মোৰ লগত কওক, পৰম সন্তুষ্ট, পৰম সন্তুষ্ট। যেতিয়া যীশুৰ বাপ্তিস্ম হ'ল, ঈশ্বৰে স্বৰ্গৰ পৰা কৈছে, এয়া মোৰ পুত্ৰ, যাৰ লগত মই সন্তুষ্ট। সেইখিনি সময় কোনে ক'ব পাৰে যীশুৱে কিমানটা মানুহ সুস্থ কৰিছিলে বাপ্তিস্ম হোৱাৰ সময়ত? কিমানটা মানুহ যীশুৱে মৰাৰ পৰা উঠাইছিলে? কোনোবাই জানেনে? 0। মোৰ লগত কওক, 0। যীশুৱে একো মিনিষ্ট্ৰী আৰম্ভই কৰা নাছিলে যেতিয়া যীশুৰ বাপ্তিস্ম হৈছিলে। একো নকৰোঁতে ঈশ্বৰে ক'লে, এয়া মোৰ পুত্ৰ হয় আৰু এওঁৰ লগত মই পৰম সন্তুষ্ট। আমেন। ঈশ্বৰে আমাক প্ৰেম কৰে কাৰণ আমি তেওঁৰ পুত্ৰ পুত্ৰী হয়। আমেন। যোনে মা দেউতা হৈছে আপোনালোকে জানে কিমানৰ সৰু বাচ্চা আছে, হাত উঠাব পাৰেনে? বেবী আছে 5 বছৰৰ তলত। মই দেখিছোঁ ইয়াতে আমাৰ বাইদেউৰ বেবী আছে। এই বেবীটো আপুনি মৰম কৰেনে? বহুত মৰম কৰে ন? নিজতকে বেছি মৰম কৰে, হয়নে? সি আপোনাৰ কাৰণে কি কৰিব পাৰে এতিয়া? একো কৰিব নোৱাৰে, খালি গু গা পা একো কৰিব নোৱাৰে। খাই হাগে, হয়নে নহয়? হা, বাচ্চাবোৰে কি কৰে? খালি খাই পটি কৰে, হাগিছ চেঞ্জ কৰিব লাগে, বাচ্চাবোৰে একো কৰিব নোৱাৰে। তথাপি এটা মা বা দেউতাই নিজৰ বেবীক ইমান মৰম কৰে কাৰণ মোৰ বেবী হয়। আমেন। কিমান দৰমহা পায়, কিমান পইচা দিব পাৰে, সেইটোৰ ওপৰত মা দেউতাৰ প্ৰেম নিৰ্ভৰ নকৰে। মোৰ বাচ্চা হয়, মোৰ নিজৰ খুন হয়, সেইকাৰণে মই প্ৰেম কৰোঁ। ঠিক সেই ধৰণকে এটা খ্ৰীষ্টিয়ানে যেতিয়া যীশুক গ্ৰহণ কৰে, আমি লগে লগে ঈশ্বৰৰ বাচ্চা হৈ যাওঁ। তেতিয়ালৈকে আমি একো কৰিব নাজানো, বাইবেল পঢ়িব নাজানো, ফাষ্টিং কৰিব নাজানো, কিন্তু তথাপি ঈশ্বৰে আপোনাক বহুত প্ৰেম কৰে। আমেন। আৰু যেতিয়া আপুনি এই প্ৰেমটো বুজি পাই গৈ থাকে নহয়, বাইবেল পঢ়িব কাৰ মন নাযাব? প্ৰাৰ্থনা কৰিবলৈ কাৰ মন নাযাব? ভুলটো ক'ত কৰোঁ আমি? প্ৰথম আমি বাইবেল পঢ়ি প্ৰেম বিচাৰোঁ, প্ৰথম আমি ফাষ্টিং কৰিম, প্ৰাৰ্থনা কৰি পেলাই প্ৰেম লাগে। প্ৰথম প্ৰেমটো বুজক যে মই একো নকৰিলেও যীশুৱে মোক বহুত প্ৰেম কৰে কাৰণ মই তেওঁৰ সন্তান হয়। যেতিয়া আপুনি সেই সত্যটো বুজি পায় নহয়, প্ৰাৰ্থনা কৰি পেলাই বহুত ভাল লাগিব। কাৰণ প্ৰাৰ্থনা মানে মই নিজৰ প্ৰেমীৰ লগত কথা পাতি আছোঁ। প্ৰেমীৰ লগত কথা পাতি ভাল লাগে ন? প্ৰেমত পৰা নাই নেকি কেতিয়া? মই নিজৰ স্বামীক বহুত প্ৰেম কৰোঁ দেই। মোৰ স্বামী, মোৰ হাজবেণ্ডক কথা পাতিবলৈ মোক কোনো ফ'ৰ্চ কৰিব নালাগে। আমি ঘণ্টাকে ঘণ্টা কথা পাতিব পাৰোঁ কাৰণ প্ৰেম কৰোঁ। আমেন। যেতিয়া আপুনি বুজি পাই যায় যে ঈশ্বৰে আপোনাক কিমান প্ৰেম কৰে, যেতিয়া আপুনি বুজি পাই যায় যে আপুনি একো কৰিব নালাগে তেওঁৰ প্ৰেমটো পাবলৈ, আমেন, তেতিয়া আপোনাৰ নিজে নিজে মন যাব প্ৰাৰ্থনা কৰিবলৈ, বাক্য পঢ়িবলৈ। If I can just get the keyboard, it really helps me. So প্ৰথম কাৰণ, এতিয়া মোৰ লগত কওক, কাৰণ মই ঈশ্বৰৰ সন্তান, মই একো কষ্ট কৰিব নালাগে ঈশ্বৰৰ প্ৰেম পাবলৈ। ঈশ্বৰে মোক এনেই প্ৰেম কৰে, এনেই ভাল পায় কাৰণ মই যীশুক গ্ৰহণ কৰিছোঁ। আমেন। যীশুক যেতিয়া ঈশ্বৰে ক'লে মই তোৰ লগত সন্তুষ্ট, যীশুৱে মিনিষ্ট্ৰীয়ে আৰম্ভ কৰা নাছিলে। মানে আপুনি যেতিয়া বাচ্চা হয়, ঈশ্বৰে আপোনাক সেইটোৰ কাৰণেই ভাল পায়। আমেন। চব বিশ্বাসী এতিয়া যীশুৰ বাচ্চা হয়, ঈশ্বৰৰ বাচ্চা হয়, আপোনাক সেইকাৰণে ঈশ্বৰে ভাল পায়। আৰু যিমান এই প্ৰেমটো বুজি পাই গৈ থাকিব, সিমান ফূৰ্তি লাগিব বাইবেল পঢ়িবলৈ, সিমান ফূৰ্তি লাগিব চাৰ্চ আহিবলৈ, সিমান ফূৰ্তি লাগিব প্ৰাৰ্থনা কৰিবলৈ। আমেন। কিন্তু যদি সেইটো কাম বনাই লয় ঈশ্বৰৰ প্ৰেম পাবলৈ, তেতিয়া ভাগৰি যাব। সদায় প্ৰথম নিজকে মনত পেলাব, ঈশ্বৰে মোক বহুত প্ৰেম কৰে। যদি মই ৰাস্তাত এৰি দিয়ে নেকি? কেতিয়াও নেৰে ন? এৰিছে নে কেতিয়াবা? যদি বাচ্চাই কিবা ভাঙিলে, কিবা ঘৰত কিবা এটা নষ্ট কৰিলে, মা দেউতাই বাচ্চাক কেতিয়াও নেৰে। ঠিক সেই ধৰণকে যেতিয়া আমি ভুল কৰোঁ, আমি শিকি আছোঁ, তথাপি আমাৰ ঈশ্বৰ কাৰণ আমাৰ দেউতা হয়, তেওঁ আমাক কেতিয়াও নেৰে। আমেন। আৰু একো নকৰিলেও তেওঁ আপোনাক প্ৰেম কৰে। সেইটো বস্তুৱে মোক বহুত শান্তি দিয়ে। কেতিয়াবা মই ভাবোঁ যদি মোৰ এইবোৰ নহ'লেহেঁতেন, এতিয়া মোক ঈশ্বৰে মাতিছে প্ৰচাৰ কৰিবলৈ, কোকৰাঝাৰ, ৱাও, কিন্তু যদি নহ'লেহেঁতেন তথাপি ঈশ্বৰে মোক প্ৰেম কৰে। আমেন। কাৰণ মই যীশুক প্ৰেম কৰোঁ
আৰু যীশুক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰে মোক নিজৰ বাচ্চা বুলি আঁকোৱালি ল'লে। আমেন। আপুনি যেতিয়া ঈশ্বৰক নিজৰ পিতৃৰ ৰূপত চোৱা আৰম্ভ কৰিব, আপোনাৰ সম্বন্ধ ঈশ্বৰৰ লগত বহুত গভীৰ হৈ যাব। যীশু খ্ৰীষ্টই কেনেকৈ ঈশ্বৰৰ বিষয়ে ইমান বস্তু জানিছিলে? কাৰণ যীশুৱে সদায় ঈশ্বৰক ঈশ্বৰ বুলি নামাতে, দেউতা বুলি মাতিছিল। ফাদাৰ ফাদাৰ ফাদাৰ। যিমান আপুনি বুজি পায় ন যে এইটো ধৰ্ম নহয় যে চাৰ্চত কৰিব লাগিব, খালি ঘৰত গৈ নাই নাই, তেওঁ মোৰ দেউতা হয়, যাৰ লগত মই চব্জি কাটিব পাৰোঁ। মহিলাবোৰে শুনি আছেনে? আপুনি যেতিয়া চব্জি কাটে, ঈশ্বৰৰ লগত চব্জি কাটিব পাৰে। যেতিয়া কেতিয়াবা ঘৰ চাফা কৰিব লাগে, ঈশ্বৰৰ লগত কথা পাতি পাতি আপুনি ঘৰ চাফা কৰিব পাৰে। তেওঁ আপোনাৰ দেউতা হয়। আপুনি যেতিয়া সেইটো বুজি পাই যায় যে ঈশ্বৰ কেৱল ঈশ্বৰ নহয়, তেওঁ মোৰ ফাদাৰ হয়, মোৰ পাপা হয়, তেতিয়া আপোনাৰ ৰিলেশ্যনশ্বিপ, আপোনাৰ সম্বন্ধ তেওঁৰ লগত বহুত ডিপ যাব। আমেন। যদি কেৱল ঈশ্বৰ বুলি চাই, কেৱল মালিক বুলি চাই, কেৱল সৃষ্টিকৰ্তা বুলি চাই, কেতিয়াও ডিপ নাযায়, সদায় এটা বাকচত লাগি ধৰিব। কিন্তু যেতিয়া বুজি পায় তেওঁ মোৰ ফাদাৰ হয়, মই ড্ৰাইভিং কৰোঁতেও, ল'ৰাবোৰে মই বাইক চলাওঁতেও মোৰ দেউতা মোৰ লগত আছে। মই এটা বাইক ৰাইডত গ'লে, মই কোকৰাঝাৰ ফুৰিব গ'লেও, মই গাহৰি কিনিব গ'লেও মোৰ দেউতা মোৰ লগত আছে। ৱাও! আপুনি চাব, লাহে লাহে যেতিয়া আপুনি জীৱনত সেইটো বুজি পায় তেওঁ মোৰ ফাদাৰ হয়, আপোনাৰ ৰিলেশ্যনশ্বিপ ঈশ্বৰৰ লগত ইমান টাইট হৈ যাব। আমেন। কিন্তু যেতিয়া লাগে কেৱল ঈশ্বৰ, কেৱল মালিক, আপুনি নোৱাৰে। আজি নিজৰ চিন্তাধাৰা চেঞ্জ কৰক। কওক, ঈশ্বৰ কেৱল ঈশ্বৰ নহয়, কেৱল সৃষ্টিকৰ্তা নহয়, মোৰ দেউতা হয়, মোৰ পাপা হয়। আপুনি কি বুলি মাতে দেউতাক মই নাজানো আপোনালোকৰ ভাষাত, কিন্তু তেওঁ আপোনাৰ পাপা হয়। আমেন। আপুনি যেতিয়া বুজি পাই যায় যে ঈশ্বৰ আপোনাৰ দেউতা হয়, আপুনি জিৰণিত থাকিব পাৰে। জিৰণি জানেনে? আৰাম। মোৰ লগত কওক, আৰাম। যীশু খ্ৰীষ্ট যেতিয়া ধুমুহা আহিছিল, মনত আছেনে কি হৈছিল? ধুমুহা আহিছিল আৰু যীশু কি কৰি আছিলে? বিশ্বাসীবোৰৰ নিচিনা শয়তানে এটেক কৰিছে কৰি আছিলে নেকি? আমাৰ খ্ৰীষ্টিয়ানবোৰ নহয়, শয়তান লৈ বেছি অবচেছড হয়নে কেতিয়াবা? পাষ্টাৰ, শয়তানে এটেক কৰিছে। মই কেতিয়াবা কওঁ, আপুনি ইমান ইম্পৰ্টেণ্ট নহয়, শয়তান আপোনাৰ পিছফালে অহা নাই, আপুনি ঈশ্বৰৰ ওপৰত মনোযোগ দিয়ক। যেতিয়া ধুমুহা আহিছিল নহয়, যীশু শুই আছিলে, নাক বজাই শুই আছিলে, আৰু যীশুৰ শিষ্যবোৰে সুধিছিল, আপোনাৰ আমাৰ চিন্তা নাই নেকি? আপুনি যে শুই আছে এনেকে। কিন্তু যীশু কেনেকে শুব পাৰিলে? কাৰণ তেওঁ জানে যে যোনজন ঈশ্বৰে মোক এই পৃথিৱীখনত আনিছে, মোৰ কাৰ্যখন সমাপ্ত নোহোৱাৰ আগে মোক ধুমুহাতটো মৰিব নিদিয়ে। আমেন। যেতিয়া আপুনি বুজি পাই যায় যে তেওঁ আপোনাৰ দেউতা, আপোনাৰ কোনো ভয় নাথাকে। সেইকাৰণে বাইবেলত লিখা আছে, পাৰফেক্ট লাভ কাস্টস আউট ফিয়াৰ। আপুনি যেতিয়া তেওঁৰ নিখুঁত প্ৰেমটো বুজি পায় যে মই তেওঁৰ বাচ্চা হয়, তেওঁ মোৰ দেউতা হয়, তেওঁ কোনো বিচাৰক নহয়, জাজ নহয় যোনে মোক দণ্ড দিব বিচাৰে, তেওঁ ফাদাৰ হয়। মোৰ লগত কওক, ফাদাৰ। তেতিয়া আপোনাৰ ভয়বোৰ নহয় নাইকিয়া হৈ যায়। যেতিয়া মোক ডক্টৰে কৈছিলে যে মোৰ দেউতা জীয়াই নাথাকে, মই ভয় খোৱা নাছিলোঁ, কাৰণ মই জানো যে মোৰ আচল ফাদাৰে মোৰ পৰিস্থিতি চম্ভালি আছে। আৰু যোনজন ঈশ্বৰে আমাক ইমান দূৰ আনিলে, তেওঁ আমাক আধা ৰাস্তাত পেলাই নিদিয়ে, কাৰণ ঈশ্বৰ কেৱল ঈশ্বৰ নহয়, মোৰ দেউতাও হয়। আমেন। এটা কাহিনী এটা মই সেইদিনাখন শুনিলোঁ, যোনটো বহুত বঢ়িয়া লাগিলে মোৰ। এজন পাষ্টাৰ এৰোপ্লেনত বহি আছিলে এজনী টিকলি ছোৱালী এজনীৰ লগত, আৰু হঠাৎ প্লেনত একদম টাৰ্বুলেন্স আহিলে, মানে প্লেনটো হিলা আৰম্ভ কৰিলে, বতৰটো বেয়া হৈ গ'ল। তেতিয়া পাষ্টাৰজনৰো বহুত ভয় লাগিছে, আৰু পাষ্টাৰজনে কিন্তু ছোৱালীজনীক দেখিছে, ছোৱালীজনী আৰামছে বহি আছে টিকলি। পাষ্টাৰে ছোৱালীজনীক সুধিছে, এই তোৰ ভয় লগা নাই? পাষ্টাৰে ভয় খাইছে, টিকলি ছোৱালীজনীয়ে ভয় খোৱা নাই। আৰু তেতিয়া ছোৱালীজনীয়ে পাষ্টাৰজনক কৈছে, পাষ্টাৰ, এই প্লেনখনৰ পাইলট মোৰ দেউতা হয়, তেওঁ মোক একো হ'বলৈ নিদিয়ে। আমেন। কাৰণ তাই জানে যে পাইলট মোৰ দেউতা হয়, এই প্লেনখন পাপাই কেতিয়াও ক্ৰেছ হ'বলৈ নিদিয়ে, মোক বচাবই। আমেন। আপুনি যিমান বুজি পাই গৈ থাকে যে ঈশ্বৰ আপোনাৰ দেউতা হয়, আপোনাৰ ভয় নাইকিয়া হৈ যাব। ডক্টৰে যদি বেয়া ৰিপৰ্ট দিয়ে, আপোনাৰ কিডনি ফেইল, আপোনাৰ লিভাৰ ফেইল, হাৰ্ট ফেইল, আপুনি ভয় নাখায়। ঈশ্বৰ, তুমি মোৰ দেউতা হয়, তুমি মোক এনেকে মৰিব নিদিয়া, তুমি মোক সুস্থ কৰিবা। যদি বেংক বেলেঞ্চ কমি আহি আছে, নিজকে মনত পেলাও যে গোটেই জগতৰ সৃষ্টিকৰ্তা মোৰ দেউতা হয়, তেওঁ মোক নাটনিত থাকিব নিদিয়ে। আমেন।
Amen. যিমান ঈশ্বৰক পিতৃ ৰূপত চাব হিমান ভয় নাইকিয়া হ'ব মোৰ লগত কক প্ৰেমে ভয় খেদাই আকৌ কম প্ৰেমে ভয় খেদাই আমেন সো এইটো এদিনত নহব ধৰ্মই আমাৰ মগজটো বেয়া কৰি পেলাইছে আমি ঈশ্বৰক খালি মালিকৰ ৰূপতহে চাব জানো কিন্তু আজিৰ পৰা নিজৰ চিন্তাধাৰা চেঞ্জ কৰক নিজকে মনত পেলাওক ঈশ্বৰ মোৰ পাপা হয় মোৰ দেউতা হয় মই কিয় ভয় কৰিম আমেন Thank you Lord thank you Jesus it's fine it's okay thank you আপুনি জিৰণিত থাকিব পাৰে যেতিয়া আপুনি ঈশ্বৰক নিজৰ দেউতাৰ ৰূপত চায় আমেন আৰু লাষ্টলি আপুনি যেতিয়া ঈশ্বৰক নিজৰ দেউতাৰ ৰূপত চাবলৈ শিকি যায় প্ৰাৰ্থনা কৰিবলৈও আপোনাৰ ভয় নালাগে আমেন আমি বহুতবাৰ কিছুমান বস্তু খুজিবলৈ ভয় কৰোঁ মই চাকৰিৰ কাৰণে প্ৰে কৰিম নাই মইতো পবিত্ৰ নহয় মই সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰিম নাই মইতো পাষ্টৰ নহয় কিন্তু যেতিয়া আপুনি বুজি পাই যায় মই ঈশ্বৰৰ পুত্ৰ হয় দেউতাৰ পৰা খুজিবলৈ মই কিয় লাজ কৰিব লাগে আপুনি যেতিয়া এটা ঘৰত আলহী বনি যায় নহয় তাতে বস্তু খাবলৈ লাজ লাগে হয়নে ভোক লাগিলেও আমি একো নাখাওঁ কাৰণ আমি তাতে গেষ্ট হয় আলহী হয় মানুহে কি ক'ব কিন্তু নিজৰ ঘৰত মই 10 বাৰ ফ্ৰিজ খুলি মই খাই থাকিব পাৰোঁ কাৰণ মই নিজে ঘৰটোৰ মালিক হয় মোৰ ঘৰ হয় সেইটো যেতিয়া আপুনি বুজি পাম নহয় খ্ৰীষ্টিয়ানবোৰে যে আমি ঈশ্বৰৰ পুত্ৰ হয় মই গপচন ঈশ্বৰৰ পৰা খুজিব পাৰোঁ যদি কাৰোবাৰ কেঞ্চাৰ হৈ আছে মই প্ৰাৰ্থনা কৰিব পাৰোঁ তো যদি কাৰোবাৰ চাকৰি নাই মই ঈশ্বৰক চাকৰি দিব ক'ব পাৰোঁ তো আমেন প্ৰাৰ্থনা কৰিবলৈ boldness আহিব যেতিয়া আমি ঈশ্বৰক দেউতাৰ ৰূপত চাবলৈ শিকিম সেইকাৰণে যেতিয়া যীশুৰ শিষ্যবোৰে যীশুক সুধিছিলে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে যীশু খ্ৰীষ্টই তেওঁলোকক কৈছিলে আমাৰ স্বৰ্গত থকা পিতৃ আমেন Jesus কি বুলি কৈছিল নিজৰ ডিসাইপলছক our father who art in heaven who's honored in heaven so যীশুৱে নিজৰ শিষ্যবোৰক কৈছিল প্ৰাৰ্থনা যদি শক্তিশালী লাগে ঈশ্বৰক দেউতাৰ ৰূপত চাবলৈ শিক আমেন যিমান ঈশ্বৰক দেউতাৰ ৰূপত জানিব সিমান প্ৰাৰ্থনা কৰিবলৈ ভয় নালাগে কেতিয়াবা আমি ভাবো ভুল হৈ গ'লে প্ৰাৰ্থনাটো মই যদি ৰাইট শব্দ ক'ব নোৱাৰো আৰে দেউতা হয় তেওঁ আপোনাক বুজি পায় আমেন আপুনি ভালকে ইমান ডাঙৰ শব্দ ক'ব নোৱাৰে কিন্তু আপোনাৰ হাৰ্টটো সাফা নহয় ঈশ্বৰে আপোনাক বুজি পায় আমেন আপুনি যিমান ঈশ্বৰক দেউতাৰ ৰূপত চাবলৈ শিকে সিমানে ফেইল কৰাৰ ভয়টোৰ পৰা আমি মুক্ত হৈ যাওঁ আগতে মোৰ বহুত ভয় আছিল মই যদি প্ৰাৰ্থনা কৰোঁ আৰু সুস্থ নহয় মই কিমান লাজত পৰিম কেতিয়াবা এইটো ভয় আহিছেনে কাবাৰ আপোনালোকে কাৰো কাৰণে প্ৰাৰ্থনা কৰা নাই নেকি কাবাৰ আহিছেনে হাত উঠাওকচোন যদি কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈ ভয় লাগে যদি হে বাইদেৱে হাত উঠাইছে ইয়েছ প্ৰাৰ্থনা কৰি যদি সুস্থ নহয় মই লাজত পৰিম ঈশ্বৰে কি ভাবিব কিন্তু যেতিয়া মই বুজি পাই গলো মোৰ পাপাই লাজ নকৰে তো মই যদি ফেইল কৰোঁ মোক পাপাই আকৌ শিকাব আকৌ সহায় কৰিব আমেন যিমান ঈশ্বৰক দেউতাৰ ৰূপত চাবলৈ শিকে সিমানে প্ৰাৰ্থনাবোৰ নিৰ্ভয় হৈ গৈ থাকিব সিমানে আপোনাৰ ফেইল কৰাৰ ভয় নাইকিয়া হ'ব মোক ঈশ্বৰে কৈ আছে ইয়াতে বহুত মানুহৰ ভয় আছে এইটো পায় নে নাপায় সেইটো পায় নে নাপায় বাক্যত লিখা আছে সকলো বস্তুৱে আপুনি কৰিব পাৰে খালি চাব লাগিব আপোনাৰ লাভ হ'ব নে নাই আমেন এতিয়া ঈশ্বৰৰ লগত আমাৰ কোনো নিয়ম নাই দেউতা আৰু পুত্ৰৰ মাজত এইটো সম্বন্ধ আপুনি নিৰ্ভয় হৈ প্ৰাৰ্থনা কৰিব পাৰে ফেইল কৰিলেও কেতিয়াবা তেওঁ আকৌ হাত ধৰি পেলাই আপোনাক উঠাব যেতিয়া বাচ্চা এটা খোজকাঢ়িবলৈ শিকি আছে বাৰে বাৰে পৰে নহয় কিন্তু মা দেউতাবোৰে বাচ্চাক এৰি নিদিয়ে তই খোজকাঢ়িব নাজানো ফেইল আৰু এটা বাচ্চা বনাম মই মা দেউতাই কি কৰে আকৌ হাতটো ধৰি আকৌ ধৰি পেলাই বাচ্চাটোক শিকাব এনেকৈ আমি যদি জগতৰ পাপী আছিলো বাৰু এতিয়া নহয় আমি যদি জগতৰ মা দেউতাই আমাৰ বাচ্চাক ইমান মৰম কৰিব পাৰোঁ আমাৰ স্বৰ্গ পিতৃয়ে আমাক কিমান মৰম কৰে যেতিয়া ফেইল কৰিব একো নাই দেউতা আছে আকৌ হাত ধৰিব আকৌ খোজকাঢ়িবলৈ শিকাব আমেন কিমান ধুনীয়া নহয়নে যে আমি কেৱল ক্ষমা পোৱা নাই আমি ঈশ্বৰৰ পৰিয়ালৰ সদস্য হৈ গ'লো amen we're not just forgiven we are now sons and daughters in the family of God you're not just forgiven sinners কেৱল ক্ষমা পোৱা পাপী নহয় আপোনালোক পুত্ৰ আৰু পুত্ৰী হয় আমেন আহক আমি এই সময়ত থিয় হওঁ আৰু আমি নিজৰ দেউতাৰ লগত কথা পাতিম প্ৰাৰ্থনাটো কোনো নিয়ম নহয় দেউতাৰ লগত বাৰ্তালাপ হয়
কনভাৰচেশ্যন হয়, কথা পতা হয়। এই মুহূৰ্তত আমি থিয় হ'ম আৰু আমি নিজৰ কেন্দ্ৰ আমাৰ দেউতাৰ ফালে দিম। আমি একেলগে ঈশ্বৰক ধন্যবাদ দিম। আৰু আজি যদি কোনোবাই চিয়ৰ নহয় যে আপুনি ঈশ্বৰৰ বাচ্চা হয় নে নহয়, আপুনি খ্ৰীষ্টিয়ান হয় কিন্তু চিয়ৰ নহয়, আৰু কোনোবা যদি ইয়াতে নাস্তিক হৈও আহিছে, আপুনি এনে চাব আহিছে কিনো হয় এইবোৰ, মই আপোনাক ক'ব বিচাৰো ঈশ্বৰে আপোনাক আজি ইয়াতে টানি লৈ আনিছে, ঈশ্বৰে আপোনাক বিচাৰি আনিছে। আমেন। যদি আজি কোনোবাই বিচাৰে যে মইও ঈশ্বৰৰ সন্তান হ'ব বিচাৰো, মই ঈশ্বৰৰ বাচ্চা হ'ব বিচাৰো, আপুনি নিজৰ হাতখন উঠাওকচোন, মোৰ লগত সু হাতখন উঠাব পাৰে। যোনে যোনে বিচাৰে, Pastor, if you can just help me with translation, please. I think they just a prayer to at least translate কৰি দিব পাৰিলে। Please give him the mic. Thank you, Jesus. Hallelujah. Thank you, Lord. Thank you, Yeshua. Thank you, Yeshua. যোনে যোনে আজি যীচুক গ্ৰহণ কৰিব বিচাৰে আৰু ঈশ্বৰৰ বাচ্চা হ'ব বিচাৰে, আপুনিও বিচাৰে যে আপুনি ঈশ্বৰৰ বাচ্চা হওক, আপুনি হাত উঠাব পাৰেনে? যদি আপুনি অলৰেডি যীচুক গ্ৰহণ কৰিছে, আজি হাত নুঠালে হ'ব, এভৰিডে নকৰিলে হয়। কিন্তু যদি আজি কোনোবা নতুনকে ফ্ৰেছ আপুনি যীচুক গ্ৰহণ কৰিব বিচাৰে, আপোনালোক আগুৱাই আহিব পাৰে। যোনে যোনে হাত উঠাইছে আপোনালোক আগুৱাই আহিব পাৰে প্লিজ। Jejerangan Jisuk Ratchakna Menga Nasimang Yabiaponari Banagataman Gen. Yeah, praise the Lord. Praise the Lord. বাইকত লিখা আছে এজনেও যদি যীচুক গ্ৰহণ কৰে স্বৰ্গত পাৰ্টি হয়। Bible Shiaganang Sauba Jisuna Plode Sauba Saksa Papi Mande Jisukuan Plodewa Salgio Katchani Ongani Agana. আৰু আজি বহুতে যীচুক গ্ৰহণ কৰিব বিচাৰে। So praise the Lord. Arodalo Bangamandia Nia Jisukura Chakna Gatari Baha. আহক আৰু যদি কোনোবা আছে যোনে সঁচাকে আজি ঈশ্বৰৰ বাচ্চা হ'ব বিচাৰে, যীচুক বিচাৰে, আপুনি আগুৱাই আহিব পাৰে। Talona Ya Jisuko Aru baki Ratsakna hokole Skema ahok ami Aroni prarthna de Pantungnas Kode na Yabiaponari Banagataman Gen. আহক আমি প্ৰাৰ্থনা কৰিম বাকীবোৰে এই মুহূৰ্তত। সকলোৱে চকু বন্ধ কৰিব পাৰে, সহায় হয়, ইফালে ইফালে চাব নালাগে, আমি খালি যীচুৰ ফালে চাম। আৰু যোনে যোনে আগুৱাই আহিছে আপোনালোকে মোৰ লগত প্ৰাৰ্থনা কৰিব পাৰে। Anseng Plakan Jisu Chiko Nigen Aro Anseng Apsan Thank you Jesus. Hallelujah. Anseng Sakapan Chiko Nina Anseng Nigen. Hallelujah. Hallelujah. মোৰ লগত কওক, Ang baksa agan bo কওক যীচু Jisu আজি Aji মই তোমাক Moi Tuma গ্ৰহণ কৰোঁ Grahon Koru মোৰ হৃদয়ৰ পৰা। Mur Hridayor Pora ধন্যবাদ Dhonnobad ক্ৰুচত যোৱাৰ কাৰণে। Krusot Joar Karone আজি Aji মই গ্ৰহণ কৰোঁ Moi Grahon Koru তোমাক Tuma মোৰ ঈশ্বৰ Mur Ishor আৰু ত্ৰাণকৰ্তাৰ ৰূপত। Aru Tran Korta Rupo আজিৰ পৰা Ajir Pora মোৰ জীৱন Mur Jibon যীচুৰ হয়। Jisur মোৰ চব পাপ Mur Sop Pap যীচুৱে Jisue মোহাৰি দিলে, Mohari Dile আৰু আজিৰ পৰা Aru Ajir Pora মই Moi ঈশ্বৰৰ Ishor সন্তান হয়। Hontan Hoy মই পাপী নহয়, Moi Papi no Hoy মই ঈশ্বৰৰ Moi Ishor সন্তান হয়। Hontan Hoy মই পাপী আছিলো Moi Papi Asilu কিন্তু যীচুৱে Kintu Jisue মোক ক্ষমা কৰিলে, Mok Khoma Korile মোক নতুন জীৱন দিলে। Mok Notun Jibon Dile আজিৰ পৰা Ajir Pora মই নতুন জন্ম পাইছো। Moi Notun Jonmo Paisu আজিৰ পৰা Ajir Pora পবিত্ৰ আত্মা, Pavitra ঈশ্বৰৰ আত্মা Ishor Atma মোৰ ভিতৰত থাকে। Mur Bhitor Thake মই যীচুৰ হয় Moi Jisur Hoy আৰু যীচু মোৰ হয়। Aru Jisu Mur Hoy হালেলুয়া, Hallelujah হালেলুয়া। Hallelujah ধন্যবাদ যীচু। মই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব বিচাৰিম বিশেষকৈ। Thank you, Lord. We bless this land, God. We bless the people, Lord. আৰু আজি যোন যোন ইয়াতে আহিছে প্ৰভু, মই প্ৰাৰ্থনা কৰোঁ Jejerangan yano nari bahaya pelakna angabia যে তিলাপাৰাৰ বিশ্বাসীবোৰ প্ৰভু, Aro je cilaparau dongeng kepa bebera keparang genang তেওঁলোক সেই পৰ্বতত থকা চহৰৰ নিচিনা হ'ব, Aro wamang abrio dong kepa songnok ketaung ge য'ত মানুহবোৰে প্ৰকাশ বিচাৰি আহিব। Aro jerangan unona gamrangko ameri anggen প্ৰভু মই প্ৰাৰ্থনা কৰোঁ যে এজন এজনে Aya somoyo isolo bigen sakprak prakna ইয়াৰ পৰা গৈ তোমাৰ প্ৰকাশটো বেলেগ বেলেগ ঠাইত লৈ যাব। Aro na simang yano niri ange na simang
dengtang biap ramot স্কুলত sukupong gen. বজাৰত কলেজত অফিচত তোমাৰ প্ৰকাশ লৈ যাবলৈ Skulo, antio, kolezo, aro, blak biapon na simang parapya ni Thank kumakien. you, Lord. আৰু আমি ঘোষণা কৰোঁ প্ৰভু আজি তুমি সকলোৰে প্ৰাৰ্থনাবোৰ দেখিছা প্ৰভু যীশু আৰু আমি জানো যে তুমি এই প্ৰাৰ্থনাবোৰ গ্ৰহণ কৰিছা